নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোক নিশ্চয় কুশলে আছে, ভালে আছে। ভগৱান ঈশ্বৰে আপোনালোক নিশ্চয় কুশলে ৰাখিছে, ভালে ৰাখিছে আৰু প্ৰত্যেকগৰাকী জাতক জাতিকাৰ মনোবাঞ্ছা সিদ্ধ হওক, মনোবাঞ্ছা পূৰ্ণ হওক, মনৰ ইপ্সিত আশাসমূহ ভগৱান ঈশ্বৰে পূৰ্ণ কৰক তাৰে কামনা কৰিছো। আজি আমি বিশেষ এটি বিষয়, অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। অৰ্থাৎ আজি 7 মাৰ্চ তাৰিখে বিশেষকৈ এটি মহাজাগতিক পৰিঘটনা, লক্ষ্মী অৰ্থাৎ মহালক্ষ্মী ৰাজযোগৰ সূচনা হৈছে আজি এই 7 তাৰিখে, মাৰ্চ মাহৰ 7 তাৰিখে। অৰ্থাৎ মংগল গ্ৰহৰ লগত চন্দ্ৰ গ্ৰহৰ যি সংযোগ, আমি সকলোৱে জানো চন্দ্ৰ প্ৰতিভা বিকাশক গ্ৰহ, আৰু এই চন্দ্ৰ প্ৰতিভা বিকাশক গ্ৰহই অতি কম দিনৰ মূৰে মূৰে স্থান পৰিৱৰ্তন কৰে। ঠিক তেনেকে মংগল গ্ৰহৰ লগত আজি দিনৰ 11:44 সময়ত মংগল গ্ৰহৰ লগত সংযোগ হ'ব। আৰু এই যুগলবন্দীয়ে কিছু কিছু ৰাশিৰ কাৰণে অত্যন্ত শুভপ্ৰদায়ক হিচাপে পৰিচালিত হৈছে বা পৰিচিত হৈছে। এই মহালক্ষ্মী ৰাজযোগৰ ক্ষেত্ৰত বিশেষকৈ 5টা ৰাশি অত্যন্ত সৌভাগ্যৱান হ'ব বুলি জ্যোতিষশাস্ত্ৰই দোহাৰিছে। আমি সকলোৱে জানো জ্যোতিষশাস্ত্ৰত চন্দ্ৰ গ্ৰহৰ মাহাত্য অধিক, ঠিক সেইদৰে মংগল গ্ৰহৰো মাহাত্য অধিক। মংগল গ্ৰহৰ যিদৰে কুপ্ৰভাৱ আছে, ঠিক সেইদৰে সুপ্ৰভাৱো আছে। মংগল গ্ৰহৰ সুপ্ৰসন্ন হৈ থাকিলে মাতৃবৃত্তি, চৰকাৰী চাকৰি, প্ৰশাসনিক বিভাগৰ চাকৰি বা ধাতুৰ লগত জড়িত হৈ থকা বিষয় বা নতুন ঠাইত ঘৰ দুৱাৰ, মাটি বাৰীৰ ক্ষেত্ৰত ক্ৰয়, এই ধৰণৰ বিষয়সমূহ লাভ হয়। আৰু চন্দ্ৰ হৈছে প্ৰতিভা বিকাশক গ্ৰহ। চন্দ্ৰ গ্ৰহই এগৰাকী ব্যক্তিৰ অন্তৰ্নিহিত হৈ থকা প্ৰতিভাসমূহ বিকাশ কৰে। চন্দ্ৰ গ্ৰহই সদায় নতুনত্ব কঢ়িয়াই আনে জীৱনলৈ। আৰু এই চন্দ্ৰ আৰু মংগল গ্ৰহই একেলগে মিথুন ৰাশিত প্ৰৱেশ কৰি এক শুভ যুগৰ সৃষ্টি কৰিছে, আৰু সেই শুভ যুগটো হৈছে মহালক্ষ্মী যুগ। মহালক্ষ্মী আই সুপ্ৰসন্ন হ'ব 5টা ৰাশিৰ বাবে। আৰু সেই 5টা ৰাশিনো কি, তাক জানিবৰ কাৰণে বা জনাবৰ কাৰণে আমি প্ৰয়াস কৰিছো। সেইসকল ৰাশিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ আৰু অত্যন্ত সৌভাগ্যশালী ৰাশি হিচাপে পৰিচিত হৈছে। সেইসকল ৰাশিৰ ভিতৰত প্ৰথম ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ অধিপতি গ্ৰহ মংগল, আৰু মংগল গ্ৰহ যিহেতুকে চন্দ্ৰ গ্ৰহৰ লগত, মংগল ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ এই সময়খিনি অত্যন্ত উপকৃত হ'ব, লাভান্বিত হ'ব। তেওঁলোকৰ মানসিক শক্তি বাঢ়িব, সেল্ফ কনফিডেন্স, আত্মবিশ্বাস বাঢ়িব, আত্মপ্ৰত্যয় বাঢ়িব। তেওঁলোকে নিজকে সংস্থাপন কৰাৰ কাৰণেই তেওঁলোকে প্ৰস্তুত হ'ব। আৰু যিসকল লোকে বহু কাম কৰিছে, ইটোৰ পিছত সিটো, সিটোৰ পিছত ইটো, এনেধৰণৰ বহু কাম কৰিছে, স্থায়ীভাৱে একো কৰিব পৰা নাই আজিলৈকে, ঠিক সেইসকল মানুহৰ কাৰণে এটা আত্মসংস্থাপনৰ সময় হৈ পৰিছে এই সময়খিনি। বিশেষকৈ এই মহালক্ষ্মী ৰাজযোগে মেষ ৰাশিৰ জাতক জাতিকাসকলক বা মেষ ৰাশিৰ নিবনুৱাসকলৰ কাৰণে অত্যন্ত সুন্দৰ সময় কঢ়িয়াই আনিছে। তেওঁলোকে সংস্থাপনৰ সুবিধা কৰি ল'ব পাৰিব। আৰু বিশেষকৈ চৰকাৰী চাকৰি, প্ৰশাসনিক দিশত, পুলিচ, মিলিটাৰী বা প্ৰশাসনিক যিকোনো বিষয়ত তেওঁলোকে মকৰল কৰিব পাৰিব, বা প্ৰশাসনিক যিকোনো বিষয়ত তেওঁলোকে চাকৰি সুবিধা কৰি ল'ব পাৰিব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আন এটা বিশেষ যে মংগল গ্ৰহ অত্যন্ত সুন্দৰ হৈ থকাৰ কাৰণে তেওঁলোকৰ মাতৃবৃত্তি লাভ হ'ব, সা সম্পত্তি লাভ হ'ব, যান বাহন লাভ হ'ব, বা ধাতুৰ ৰত্ন বা ধাতু বা ৰত্ন ইত্যাদিবোৰ লাভ হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ মংগল আৰু চন্দ্ৰৰ এই যুগলবন্দীয়ে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত, বিশেষকৈ অংক শাস্ত্ৰৰ লগত যিসকল ছাত্ৰ জড়িত, সেইসকল লাভান্বিত হ'ব। কমাৰ্চৰ ষ্টুডেণ্টবোৰ লাভান্বিত হ'ব।
আৰু বিজ্ঞান বিষয়ক ছাত্ৰ ছাত্ৰীসকল যিসকলে গৱেষণাৰ লগত জড়িত হৈ আছে সেইসকল ছাত্ৰ ছাত্ৰী লাভান্বিত হ'ব, তেওঁলোকৰ যশস্যা বিয়পিব, প্ৰশংসা লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰখন অত্যন্ত সুন্দৰ, তেওঁলোকৰ পাৰিবাৰিক দাম্পত্য সুখ লাভ কৰিব বা পাৰিবাৰিক ঝামেলা বা জটিলতাবোৰ হ্ৰাস হৈ নতুনত্ব কঢ়িয়াই লৈ আহিব বা পুৰণা বিবাদ বা পুৰণা বিষয় সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ নতুনত্বলৈ আগবাঢ়িব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ এইকাৰণেই যে শুক্ৰ গ্ৰহ হৈছে প্ৰেমকাৰক গ্ৰহ আৰু শুক্ৰ গ্ৰহই বুধ গ্ৰহৰ লগত অৱস্থান গ্ৰহণ কৰি আছে মীন ৰাশিত। গতিকে ৰত্নাংকুক যুগৰ সূচনা কৰি প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। আৰু চন্দ্ৰগ্ৰহৰ কাৰণে বিশেষকৈ প্ৰেমাস্পদে তেওঁলোকে মিলিত হ'ব বা তেওঁলোকৰ বৈবাহিক সম্পৰ্কলৈ আগুৱাই যাব এই প্ৰেমৰ সম্পৰ্ক। আৰু বিশেষকৈ মেঘ ৰাশিৰ উপযুক্ত পাত্ৰ পাত্ৰীসকলে বিবাহৰ কাৰণে অত্যন্ত সুন্দৰ দিন, অৰ্থাৎ অহা ভাদ মাহৰ ২৭ তাৰিখ পৰ্যন্ত বিবাহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ। আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। পঞ্চম স্থানত মংগল আৰু চন্দ্ৰৰ অৱস্থানে বিশেষকৈ মহালক্ষ্মী ৰাজযোগে পঞ্চম স্থান, আমি সকলোৱে জানো যে পঞ্চম স্থানখন লক্ষ্মী স্থান হয় বা আয় স্থান হয়, বিদ্যাবন্ধু স্থান হয়, সুখ সম্ভোগৰ স্থান হয়। গতিকে কুম্ভ ৰাশিৰ কাৰণে অত্যন্ত সুন্দৰ আই ইনকামৰ ক্ষেত্ৰত, তেওঁলোকৰ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সময়। আমি সকলোৱে জানো যে কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি আৰু এতিয়া কুম্ভ ৰাশিতে শনিৰ অৱস্থান হৈ থকা কাৰণে বিশেষকৈ লোহাৰ সামগ্ৰী, লোহা লক্ৰৰ লগত জড়িত হৈ থকা বিষয়, গাড়ী ঘোঁৰাৰ ব্যৱসায়, যান বাহন ক্ৰয় ইত্যাদিবিলাক বিষয়ত তেওঁলোকে সুফল পাব। মাটি বাৰী কৰাৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সুফল পাব। বিদ্যুৎ বিভাগৰ চাকৰি, ৰেলৱেৰ চাকৰি, কল কাৰখানাৰ লগত জড়িত হৈ থকা চাকৰি ইত্যাদিবিলাক বিভাগত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে চাকৰি লাভ কৰিব। ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, তেওঁলোকে প্ৰচুৰ লাভান্বিত হ'ব, নতুন ব্যৱসায়ৰ সন্ধান পাব। চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত সুন্দৰ, উচ্চপদস্থ বিষয়াসকলৰ মৰম স্নেহ পাব। চাকৰি কৰ্মস্থানত তেওঁলোকৰ যশস্যা বাঢ়িব, দাম্পত্য সুখ লাভ কৰিব, পুৰণা মেল মোকৰ্দমা, ভেজাল, জটিলতা ইত্যাদিসমূহ নিষ্ক্ৰিয় হৈ নতুন পথলৈ তেওঁলোক ধাৱমান হ'ব। আৰু প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কিছু সাৱধান হ'বলগীয়া বা সাৱধানতা অৱলম্বন কৰিবলগীয়া আছে, যিহেতুকে লগ্নত শনিযুক্ত হৈ আছে আৰু মংগল চন্দ্ৰ পঞ্চম স্থানত আছে। সেয়েহে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি কৰিব। আমি তৃতীয় ভাগ্যশালী ৰাশিটোৰ বিষয়ে আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ আৰু বৰ্তমান সময়ত নৱম স্থানত এই মহালক্ষ্মীৰ ৰাজযোগৰ সূচনা হৈছে। আমি সকলোৱে জানো যে নৱম স্থান ভাগ্যস্থান হয় আৰু ভাগ্যস্থানত মংগল আৰু চন্দ্ৰৰ অৱস্থানে তুলা ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ প্ৰশাসনীয় দিশত অত্যন্ত সুন্দৰ হৈছে। তেওঁলোকৰ পাণ্ডিত্য বা তেওঁলোকৰ বিশেষ গুণ প্ৰশংসিত হ'ব বা প্ৰচাৰ হ'ব, তেওঁলোকৰ যশস্যা, তেওঁলোকৰ প্ৰশংসা ইত্যাদিবিলাক সমাজত বিয়পিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আই ইনকাম বাঢ়িব, তেওঁলোকৰ কেৰিয়াৰ গঠন হ'ব। সাংসাৰিকভাৱে তেওঁলোকে অত্যন্ত সুন্দৰ পৰিস্থিতিৰ মোকাবিলা কৰিব। পূৰ্বৰ জটিলতা, ভেজাল বা যিসকলৰ বিবাহ সম্বন্ধীয় বিষয়ৰ লগত জড়িত হৈ আছিলে সেইসকল জাতক জাতিকাই ইয়াৰ পৰা নিষ্পত্তি পাব।
আৰু বিবাহ প্ৰাৰ্থীসকলে নতুন পাত্ৰ পাত্ৰীৰ সন্ধান লাভ কৰিব, উপযুক্ত পাত্ৰ পাত্ৰীৰ সন্ধান লাভ কৰিব। তুলা ৰাশিৰ চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে চাকৰি স্থানত সা সন্মান পাব, পদোন্নতি হ'ব আৰু নিবনুৱাসকলে চাকৰি লাভৰ সম্পূৰ্ণ আশা বা সম্ভাৱনা আছে। অৱশ্যে অষ্টমত বৃহস্পতি থকা হেতুকে তুলা ৰাশিৰ ক্ষেত্ৰত মাৰ্চ মাহৰ 14 তাৰিখ পৰ্যন্ত কিছু অসুবিধাৰ সন্মুখীন হ'ব। আমি আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সৌভাগ্যশালী ৰাশি হিচাপে প্ৰকাশিত হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত চাকৰি লাভ কৰিব। ৰাজযোগৰ সূচনা হোৱাৰ কাৰণে ধনাগম হ'ব। প্ৰচুৰ পৰিমাণে তেওঁলোকে ধন লাভ কৰিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বুধ গ্ৰহ আৰু শুক্ৰ গ্ৰহ শুভ কাৰকতাত আৰু এই মহালক্ষ্মী ৰাজযোগৰ শুভ কাৰকতাত কন্যা ৰাশিৰ জাতক জাতিকাসকলে চাকৰি লাভ হ'ব, ব্যৱসায়ত উন্নতি কৰিব। বিশেষকৈ পানীয় সামগ্ৰী লিকুইড বিজনেছ তেওঁলোকে কৰিব লাগে বা লিকুইড বিজনেছত তেওঁলোকে অত্যন্ত লাভান্বিত হ'ব। কন্যা ৰাশিৰ জাতক জাতিকা বিশেষকৈ পাৰিবাৰিক দিশত অত্যন্ত সুন্দৰ দাম্পত্য সুখ লাভ কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব। সা সম্পত্তি বিশেষকৈ পৈতৃক সা সম্পত্তিৰ ক্ষেত্ৰত যিসকল লোকৰ ভেজাল হৈ আছিলে সেইসকলে নিষ্পত্তি পাব আৰু লাভ কৰিব পৈতৃক সম্পত্তি। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত শুক্ৰ আৰু বুধ একেলগে থকা কাৰণেই প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বিবাহৰ প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে লাভ কৰিব উপযুক্ত পাত্ৰ পাত্ৰী। আৰু একেবাৰে শেষত মীন ৰাশিৰ জাতক জাতিকাসকল সৌভাগ্যশালী ৰাশি হিচাপে প্ৰকাশিত হৈছে। মীন ৰাশিত নিজেই বুধ শুক্ৰ অৱস্থান গ্ৰহণ কৰি 4ৰ্থ স্থানত মংগল আৰু চন্দ্ৰৰ এই ৰাজযোগ সূচনা হৈছে। তেওঁলোকে বন্ধু লাভ কৰিব। হঠাৎ তেওঁলোকৰ জীৱনলৈ সুযোগ আহিব। হঠাৎ তেওঁলোকে ভাল মানুহ, বন্ধু মানুহ যি সহায় কৰিব পাৰে এই ধৰণৰ ব্যক্তি তেওঁলোকে লগ হ'ব। পাৰিবাৰিক সহযোগিতা থাকিব, ফেমিলি ছাপোৰ্ট থাকিব। তেওঁলোকে যিকোনো কামতে অগ্ৰসৰ হ'বৰ কাৰণেই মানসিকতা সৃষ্টি হ'ব। যিসকল লোকে কৰ্মৰ সন্ধানত আছে বা নিজে এক ঠাইত একে জেগাত স্থায়ীভাৱে কাম কৰিবলৈ সক্ষম হোৱা নাই সেইসকল নিবনুৱাই এইবেলি স্থায়ীভাৱে কাম পাব বা তেওঁলোকৰ কৰ্মস্থান স্থায়ী হ'ব। মীন ৰাশিৰ চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত সুন্দৰ। যিহেতুকে শুক্ৰ বুধ একেলগে ৰত্নাংকুশ যোগ হৈ আছে, কৰ্মস্থানত তেওঁলোকে সা সন্মানিত হ'ব, যশস্যা বিয়পিব, পদোন্নতি হ'ব। তাৰ লগে লগে ট্ৰেডিং বিজনেছ, শ্বেয়াৰ মাৰ্কেটত যদি কোনো মীন ৰাশিৰ ব্যক্তিয়ে ইনভেষ্ট কৰে তেনেহ'লে লাভান্বিত হ'ব বৰ্তমান সময়খিনিত। গতিকে মীন ৰাশিৰ প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। যিহেতুকে শুক্ৰ লগ্নত থাকি নিজেই 7ম স্থানলৈকে দৃষ্টি হৈ আছে, সেয়েহে তেওঁলোকে অত্যন্ত লাভান্বিত হ'ব প্ৰেমৰ ক্ষেত্ৰত বা প্ৰেমাস্পদৰ সৈতে মিলিত হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্মুখত মহালক্ষ্মী ৰাজযোগৰ বাৰ্তালৈ উপস্থিত হৈছিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। কমেণ্ট বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত মহালক্ষ্মী ৰাজযোগৰ বিষয়খিনি লৈ উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্টত লিখিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বুলি। আৰু যদিহে মোৰ এই চেনেলটোৰ বাবে আপুনি নৱাগত তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ মোৰ ভিডিঅ'সমূহ লৈ যোৱাত